হয়, সদৌ অসম দেৱ দামোদৰ সংঘৰ সৌজন্যত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ দলৈ সন্মানীয় শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়াক দেৱ দামোদৰ ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে, যাৰ বাবে আজি হাজোৰ কৈৱৰ্ত দলাত মহাপুৰুষ শ্ৰীমদ দেৱ দামোদৰ সংঘ হাজো আঞ্চলিক সমিতিৰ সৌজন্যত এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু তেখেতক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আৰু আমি বিশেষ কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিছো আৰু পোনপ্ৰথমে আমি তেখেতৰ কাষলৈ আহিছো। আপোনাক দামোদৰ ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে আৰু আপোনাৰ এই মুহূৰ্তত আপোনাৰ অনুভৱখিনি আমাক জনাবচোন। সঁচাকৈ মই অভিভূত হৈছোঁ, এইকাৰণে হৈছোঁ যে মই কিমানখিনি কি কৰিছোঁ সেইখিনি হয়তো ৰাইজে দেখিছে, মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু মই নিজেই সন্তুষ্ট হৈছোঁ আৰু যিখিনি মোক সন্মান দিছে এইটো মই পাব যোগ্য হয়নে নহয় মই এতিয়াও মই নকওঁ, কিন্তু মই তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মোৰ আন্তৰিক ধন্যবাদ বিশেষকৈ আমাৰ কৈৱৰ্ত হাজো কৈৱৰ্ত আঞ্চলিক যিটো সন্থা আছে আমাৰ দামোদৰ সংঘৰ, তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু তেখেতসকলে মোক বিশেষ ধৰণে আমন্ত্ৰণ কৰি আনি পেলাই আজি যিটো সন্মান দেখুৱাইছে, তেখেতসকলে ভৱিষ্যতে উন্নতি হওক, মই মাধৱৰ বিষ্ণুৰ হৈ তেখেতক আশীৰ্বাদ জনাইছোঁ। এই অনুষ্ঠানটো আগবাঢ়ি যায়। হয়, ধন্যবাদ জনাইছো। আচলতে তেখেতে অকল দেৱ দামোদৰ সংঘ বা হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতি বুলিয়েই নহয়, তেখেতে এক উচ্চ পদস্থ আৰক্ষী অধীক্ষকৰ পদতো তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। হয়তো তেখেতে বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। সেই বিষয়ে আমাক কেইটকামান কিছু জনাই আপোনাৰ কাৰ্যকালৰ বিষয়ে। সেই কাৰ্যকালটোৰ বিষয়ত মানে অলৰেডি ইতিমধ্যে মোৰ যিখন বঁটা দিছে তাতে মেনশ্যন কৰিছে, যেনেকৈ ধৰক মই ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ দুবাৰো পাইছোঁ বা গভৰ্ণৰৰ পৰা এৱাৰ্ড পাইছোঁ বা বিশেষ ব্যক্তিৰ পৰা IGPৰ পৰা হওক বা চিফ মিনিষ্টাৰৰ পৰা এইবিলাক পাইছোঁ। এইবিলাক পোৱাৰ উপৰিও ধৰ্মীয়ভাৱেও মই আজি যিটো বঁটা পাইছোঁ সেইটো কাৰণে মই চিৰকৃতজ্ঞ এইকাৰণে যে এইটো সন্মান হয়, মই প্ৰথম দামোদৰ ৰত্ন বঁটাটো পাইছোঁ। গতিকে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ থাকিল আৰু আন্তৰিকতাৰে হয়তো মই একচেপ্ট কৰিছোঁ আৰু তাৰ কাৰণে আপোনালোকে বিশেষকৈ এই অনুষ্ঠানটো আজি মাতি আনি মোক যিখিনি আদৰ দিশলে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তৰফৰ পৰা আজি দামোদৰ ৰত্ন প্ৰাপক শ্ৰীযুত শিৱপ্ৰসাদ শৰ্মা দলৈ ডাঙৰীয়াক আমি বিশেষভাৱে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে তেখেতে যে অসমৰ যি দামোদৰ সংঘ বা দামোদৰীয়া কাম তেখেতে হাতত লৈ বিভিন্ন কাৰ্যসূচী তেখেত আগবাঢ়ি গৈছে আৰু সেইটো অসমৰ প্ৰতিজন মানুহে স্বীকৃতি প্ৰদান কৰিছে দামোদৰ ৰত্ন প্ৰদান কৰি। গতিকে আমি হাজোবাসী হিচাপে গৌৰৱান্বিত আৰু তেখেতক এই চেগতে আমি ধন্যবাদ জনাইছোঁ। আৰু কাৰণ এনেকুৱা বঁটা বা পুৰস্কাৰে পিছৰ প্ৰজন্মক উৎসাহিত কৰে আৰু সেই ধৰণে যদি পুৰস্কৃত বা বঁটা পোৱা যায় তেতিয়াহ'লে পিছৰ প্ৰজন্মই এই দামোদৰ সম্পৰ্কীয় কামত আগবাঢ়িবলৈ সুবিধা পাব বা তেখেতসকলে উৎসাহী হ'ব আৰু তাৰ দ্বাৰা আমাৰ নতুন প্ৰজন্মই দামোদৰ দেৱক আগবঢ়াই লৈ যাব পাৰিব। হাজো আঞ্চলিক দামোদৰ সংঘৰ তৰফৰ পৰা আমি বিশেষকৈ আমাৰ হাতত প্ৰকল্প আমি এটা লৈছোঁ আৰু সেই প্ৰকল্প হিচাপে আমি অসম চৰকাৰ আৰু আমাৰ হাজো ৰাজহ চক্ৰত আমি এটা আবেদন দিছোঁ যে আমাক প্ৰায় 50 বিঘা মাটি আমাক দিবলৈ কৈছোঁ আৰু 200 কোটি টকাৰ এটা আমি প্ৰজেক্ট ইতিমধ্যে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু আমাৰ এই ধৰণে আমি বিভিন্ন কাম কৰাৰ কাৰণে বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিব লাগিব আৰু এই চেগতে আমি অসম চৰকাৰ আৰু আমাৰ মাননীয় দলদেৱকো আমাৰ লগত সহযোগ কৰিবলৈ হাজোৰ প্ৰতিজন ব্যক্তিয়ে যাতে সহায় কৰে এই প্ৰকল্পটো হোৱাত, তাৰ কাৰণে মই সকলোৰে আহ্বান জনাইছোঁ। সাংবাদিক বন্ধুসকলেও আহ্বান জনাইছোঁ, আপোনালোকে পজিটিভ লাইনত কাম কৰক। আমাৰ বিশেষকৈ যিসকল দায়িত্ববাহী বিষয়া আছে আৰু যিসকল আমাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আছে সেই সকলকো আমি এই যাত্ৰাত যাতে সকলো একমুঠি আগবাঢ়িব পাৰোঁ আৰু এই প্ৰকল্প যাতে আমি সফল কৰিব পাৰোঁ তাৰ কাৰণে সকলোলৈকে আহ্বান জনাই সামৰিছোঁ। আজি শ্ৰীমদ দেৱ দামোদৰ সংঘৰ হাজো আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মানীয় দলৈ শিৱপ্ৰসাদ ডাঙৰীয়াক যি কেন্দ্ৰীয় সমিতিৰ পৰা দামোদৰ ৰত্ন প্ৰদান কৰাৰ কাৰণে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিল আৰু এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত তেখেতক যিটো ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলে সেইটোৱে আমাক আনন্দিত কৰিছে আৰু আমি ভাবোঁ এনেকুৱা অনুষ্ঠানে আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব আৰু পাছলৈও দামোদৰ দেৱৰ যিবিলাক আদৰ্শ সেই আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰত সহায়ক হ'ব।